নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায় সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আহিবলগীয়া মহাশিৱৰাত্ৰিৰ কেইটামান মহা উপায়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, শিৱৰাত্ৰি দিনটো সকলো শিৱভক্তৰ কাৰণে এটা অত্যন্ত পবিত্ৰ আৰু এটা বিশেষ দিন। বন্ধুসকল, সেইদিনা যদি আমি সভক্তিৰে মহাদেৱক আৰাধনা কৰোঁ, তেন্তে আমাৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হয়। আমাৰ যিখিনি বাধা বিঘিনি সমস্যা, গ্ৰহ দোষ, কাল দোষ, নজৰ দোষ ইত্যাদিবিলাক আমাৰ জীৱনৰ পৰা দূৰ হয়। বন্ধুসকল, গতিকে আমি সকলোৱে এই শিৱৰাত্ৰিৰ দিনা মহাদেৱ শিৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে। সেইদিনাখনি আমি বিশেষ কিছুমান উপায় কৰিব লাগে, সৰু সৰু উপায় কৰিব লাগে, যাৰ জৰিয়তে আমি নিজৰ ইচ্ছাসমূহ পূৰ্ণ কৰিব পাৰোঁ। বন্ধুসকল, অহা বুধবাৰ, বৃহস্পতিবাৰ অৰ্থাৎ ২৬ ফেব্ৰুৱাৰী আৰু ২৭ ফেব্ৰুৱাৰী দুই দিনাই শিৱৰাত্ৰিৰ তিথি পৰিছে। ২৬ ফেব্ৰুৱাৰী বুধবাৰৰ দিনা ৰাতিপুৱা ১১:০৮ৰ পৰা ২৭ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ৮:৫৪লৈকে, ৰাতিপুৱা ৮:৫৪লৈকে শিৱৰাত্ৰিৰ পবিত্ৰ তিথি পৰিছে। এই শিৱৰাত্ৰিৰ দিনাখনি আমি এনে কি উপায় কৰিব পাৰোঁ, যাৰ জৰিয়তে আমি মহাদেৱক সন্তুষ্ট কৰিব পাৰোঁ, মহাদেৱৰ বিশেষ কৃপা আমি লাভ কৰিব পাৰোঁ। বন্ধুসকল, প্ৰথম কথা হ'ল, শিৱৰাত্ৰিৰ দিনা যিহেতু অত্যন্ত এটা পবিত্ৰ দিন, পাৰিলে সেইদিনাখনি ব্ৰত কৰিব লাগে। বন্ধুসকল, শিৱৰাত্ৰিৰ দিনা মহাদেৱৰ পঞ্চাক্ষৰী মন্ত্ৰ, যেনেকৈ ওম নমঃ শিৱায় বা মহামৃত্যুঞ্জয় মন্ত্ৰ, ওম ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুক্মী বন্দনা মৃত্যু মোক্ষে মামৃতা বা মহাদেৱৰ যিকোনো মন্ত্ৰ আমি যিমান পাৰোঁ জপ কৰিব লাগে। তাৰোপৰি বন্ধুসকল, যদি আমি বিচাৰোঁ যে আমাৰ জীৱনলৈ সুখ সমৃদ্ধি আহক, আমাৰ সকলো ইচ্ছা পূৰ্ণ হওক, তেতিয়া আমি এই শিৱৰাত্ৰিৰ তিথিৰ সময়ছোৱাত মহাদেৱৰ শিৱলিংগত পঞ্চামৃতৰ অভিষেক কৰিব লাগে। বন্ধুসকল, পঞ্চামৃতৰ অৰ্থ হৈছে দৈ, এৱা গাখীৰ, চেনি, মৌজোল, ঘিউ, এই ৫টা বস্তু আমি ধুনীয়াকৈ কোনো এটা পাত্ৰত মিলাই লৈ তাৰ দ্বাৰা আমি মহাদেৱৰ শিৱলিংগত অভিষেক কৰিব লাগে। তাৰোপৰি মহাদেৱক সন্তুষ্ট কৰিবৰ কাৰণে আমি শিৱলিংগত শিৱৰাত্ৰিৰ দিনা ধতুৰাৰ ফুল, ধতুৰা গুটি, বেলপাত ইত্যাদি অৰ্পণ কৰিব লাগে। তাৰ লগতে তেওঁক ক্ষীৰৰ ভোগ অৰ্পণ কৰিব লাগে। এনে কৰিলে মহাদেৱে আমাৰ জীৱনৰ সকলো বাধা বিঘিনি দূৰ কৰে, আমাৰ মনৰ ইচ্ছা পূৰ্ণ কৰে। যদি আমাৰ কিবা বিশেষ ইচ্ছা থাকে, যিটো আমি পূৰ্ণ হোৱাটো বিচাৰোঁ, অতি সোনকালে পূৰ্ণ হোৱাটো বিচাৰোঁ, ধৰি লওক কাৰোবাৰ চাকৰি প্ৰাপ্তিৰ ইচ্ছা আছে, কাৰোবাৰ নতুন ঘৰ বনোৱাৰ ইচ্ছা আছে, কাৰোবাৰ গাড়ী এখন লোৱাৰ ইচ্ছা আছে, সেই ইচ্ছা মনত লৈ 11 খিলা বেলপাতত আমি চন্দনৰ সহায়ত অৰ্থাৎ চন্দনৰ লগত অকণমান অগৰু মিলাই ল'ব আৰু সেই তাৰ চিয়াহী এটা প্ৰস্তুত কৰি প্ৰত্যেক খিলা বেলপাতত ওম নমঃ শিৱায় লিখি 11 খিলা বেলপাত শিৱলিংগত অৰ্পণ কৰিব। চাব, আপোনালোকৰ যিকোনো মনৰ ইচ্ছা মহাদেৱে অতি সোনকালে পূৰ্ণ কৰিব। যিসকলে বিবাহত বাধা আহি থাকে, বিবাহৰ উপযুক্ত বয়স হোৱাৰ পিছতো উপযুক্ত বৰ বা কন্যা তেওঁলোকে লাভ কৰা নাই, তেওঁলোকে শিৱৰাত্ৰিৰ দিনা নিজৰ মনে বিচৰা পাত্ৰ বা পাত্ৰী লাভ কৰিবৰ কাৰণে শিৱলিংগত কেঁচা গাখীৰত অলপমান কেশৰ মিলাই লয়, কেশৰ আপোনালোকে নিশ্চয় চিনি পায়, কেঁচা গাখীৰত কেশৰ মিলাই লৈ শিৱলিংগত অৰ্পণ কৰিব লাগে। এনে কৰি তেওঁলোকৰ শীঘ্ৰ বিবাহ সম্পন্ন হয়। তাৰোপৰি যিসকলৰ সন্তান প্ৰাপ্তি হোৱা নাই, তেওঁলোকে সেইদিনাখনি মহাদেৱৰ শিৱলিংগত বেল ফল অৰ্পণ কৰিব লাগে, বেলৰ ফল অৰ্পণ কৰিব লাগে। তাৰ লগতে পঞ্চফলৰ ভোগ দিব লাগে, অৰ্থাৎ 5বিধ ফল তেওঁ শিৱলিংগত অৰ্পণ কৰিব লাগে। যিসকলে ব্যৱসায় কৰি আছে, তেওঁলোকৰ ব্যৱসায়ত উন্নতি হোৱাটো বিচাৰিছে, বা যিসকলৰ ধন লাভৰ ইচ্ছা আছে, অৰ্থাৎ তেওঁলোকে যদি বিচাৰে যে মোৰ হাতলৈ পৰ্যাপ্ত পৰিমাণৰ ধন আহক, মোৰ ধন লাভ হওক, শিৱৰাত্ৰিৰ দিনা তেওঁলোকে শিৱলিংগত কুঁহিয়াৰ ৰসেৰে অভিষেক কৰিব লাগে। যদি কাৰোবাৰ মানসিক অশান্তি হৈ থাকে, মনত তেওঁলোকে শান্তি নালাগে, মনত ছেটিছফেকশ্যন নাথাকে, মনলৈ নিগেটিভ ভাৱধাৰা প্ৰায় আহি থাকে, তেওঁলোকে শিৱলিংগত শিৱৰাত্ৰিৰ দিনা কেঁচা গাখীৰত কেইটামান তিল মিলাই সেই গাখীৰ শিৱলিংগত অৰ্পণ কৰিব লাগে। যিসকলৰ লভ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হৈ আছে, হাজবেণ্ড ৱাইফৰ মাজত মিল নাই, প্ৰায় তেওঁলোকৰ দ্বন্দ্ব খৰিয়াল হৈ থাকে, বৈবাহিক সুখ লাভ কৰিবলৈ ইচ্ছুক কিন্তু তেওঁলোকৰ বৈবাহিক জীৱনত বিভিন্ন সমস্যা আছে, বা লভ লাইফত তেওঁলোকৰ পাৰ্টনাৰৰ লগত প্ৰায় কাজিয়া হৈ থাকে বা ব্ৰেকআপ পৰ্যন্ত হৈ গৈছে অলৰেডি, তেওঁলোকে তেওঁলোকৰ এই লভ আৰু ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম বা বৈবাহিক সুখ লাভ কৰিবৰ কাৰণে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত দৈৰ লগত চেনি মিলাই শিৱলিংগত অৰ্পণ কৰিব লাগে।
যিসকলৰ শনি ৰাহু বা কেতুৰ মহাদশা চলি আছে বা পাপ গ্ৰহৰ দ্বাৰা পীড়িত হৈ আছে তেওঁলোকে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত বেলপাত অৰ্পণ কৰাৰ লগতে নীলা বগা ফুল অৰ্পণ কৰিব লাগে। তাৰ লগতে শিৱ মন্দিৰত এডাল ত্ৰিশূল আৰু এহাল তামৰ বা ৰূপৰ নাগ নাগিন দান কৰিব লাগে। এনে কৰিলে যদি ৰাহু কেতু শনি এই তিনিটা পাপ গ্ৰহৰ যদি কিবা আপোনাৰ দশা চলি আছে বা বেয়া সময় চলি আছে আপোনাৰ সকলো ক্ষেত্ৰতে আপোনাৰ বাধা আহে তেন্তে আপোনালোকে এই প্ৰয়োগটো শিৱৰাত্ৰিৰ দিনা কৰিব লাগে। বা যদি কাৰোবাৰ কালসৰ্প দোষো আছে জন্মকুষ্ঠ তেওঁলোকেও শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰত এহাল তামৰ বা ৰূপৰ নাগ নাগিন দান কৰিব লাগে। বন্ধুসকল যিসকলে বিচাৰে যে তেওঁলোকৰ ঘৰখনৰ সৰ্বাংগীন উন্নতি হওক, তেওঁলোকৰ সন্তানে ভালকৈ পঢ়া শুনা কৰক, তেওঁলোকৰ ওচৰলৈ পৰ্যাপ্ত পৰিমাণ ধন আহি থাকক, মনৰ ইচ্ছাবিলাক যাতে তেওঁলোকৰ পূৰ্ণ হওক, ঘৰখনৰ সকলোৰে যদি আপোনালোকে মংগল হোৱাটো আপোনালোকে বিচাৰিছে তেন্তে শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰত গৈ আপোনালোকে পঞ্চমুখী ঘিউৰ চাকি জ্বলাব লাগে আৰু সেই চাকিত কেইটামান লং কেইটামান তিল অৰ্পণ কৰি দিব লাগে। বন্ধুসকল এইদৰে আপোনালোকে শিৱৰাত্ৰিৰ দিনা মহাদেৱক সন্তুষ্ট কৰিবৰ কাৰণে নিজৰ ইচ্ছা পূৰ্তিৰ কাৰণে আপোনালোকে এই সৰু সৰু উপায়কেইটা সহায় ল'ব পাৰে। তাৰোপৰি বন্ধুসকল শিৱৰাত্ৰিৰ দিনটো অত্যন্ত পবিত্ৰ দিন, গতিকে শিৱৰাত্ৰিৰ দিনা কোনো কাৰণতে কোনো নিচাজাতীয় বস্তু মদ মাছ মাংস ইত্যাদিবিলাক খাব নালাগে। যিমান পাৰে মহাদেৱৰ ভক্তিত এই দিনটো আপোনালোকে পাৰ কৰিব চেষ্টা কৰিব লাগে। বন্ধুসকল সদৌ সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ওম নমঃ শিৱায়।